কৃষ্ণ। কেতিয়াবা ভাবিছেনে সত্য যুগত তপস্যা, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা, কিন্তু কলি যুগত মানুহে কেনেকৈ মুক্তি পাব? মাত্ৰ এটা বস্তু আছে যি নৱনিধিৰ দৰে মূল্যৱান, সেইটো হৈছে ভগৱানৰ নাম। আজিৰ এই ঘোষাত সেই মহান সত্যটো বুজোৱা হৈছে। নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে আছামিজ কালচাৰ ওৱান। এই চেনেলত আমি ভাগৱত, ঘোষা আৰু আধ্যাত্মিক বাণীৰ গভীৰ অৰ্থ সহজ ভাষাত বুজিবলৈ চেষ্টা কৰোঁ। আজিৰ ঘোষাফাকি হৈছে ৰাম কৃষ্ণ নাম ভকতৰ নৱনিধি, কলিযুগে বেকত কৰিলে কোনো বিধি। ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলা আগ। এই ঘোষাটিৰ ভিতৰত কলিযুগৰ এক মহান সত্য লুকাই আছে। আহক এতিয়া ইয়াৰ অৰ্থটো বুজিবলৈ চেষ্টা কৰোঁ। প্ৰথম শাৰীটোত কোৱা হৈছে ৰাম কৃষ্ণ নাম ভকতৰ নৱনিধি। নৱনিধি মানে হৈছে অতি মূল্যৱান ধন। যেনে ধন সম্পত্তি মানুহে বহুত কষ্টৰে পায়, কিন্তু ভক্তৰ বাবে সৰ্বোচ্চ ধন হৈছে ভগৱানৰ নাম। আধ্যাত্মিক দৃষ্টিত নৱনিধি মানে কেৱল ধন সম্পত্তি নহয়, ইয়াৰ অৰ্থ হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান আধ্যাত্মিক সম্পদ। সেইকাৰণেই ঘোষাত কোৱা হৈছে ৰাম কৃষ্ণ নাম ভকতৰ নৱনিধি, অৰ্থাৎ ভক্তৰ বাবে ভগৱানৰ নামেই আটাইতকৈ ডাঙৰ ধন। এই নামৰ ভিতৰতে আছে শান্তি, আনন্দ, ভক্তি, মুক্তি। সহজকৈ ক'বলৈ হ'লে এজন ধনী মানুহৰ ধন থাকে, তেনেকৈ এজন ভক্তৰ ধন হৈছে ভগৱানৰ নাম। সেইবাবে কোৱা হয় নামেই হৈছে ভক্তৰ নৱনিধি, কাৰণ ৰাম নাম আৰু কৃষ্ণ নাম মানুহৰ মন পবিত্ৰ কৰে, দুখ দূৰ কৰে আৰু আত্মাক শান্তি দিয়ে। তাৰপাছতে কৈছে কি কলি যুগে বেকত কৰিলে কোনো বিধি। ইয়াৰ অৰ্থ হৈছে কলি যুগত মানুহৰ আয়ু কম, ধৈৰ্য কম আৰু মন সদায় অস্থিৰ। সেইকাৰণে কঠিন তপস্যা বা যজ্ঞ সকলোৰে পক্ষে সম্ভৱ নহয়। এইকাৰণেই শাস্ত্ৰই এটা সহজ পথ দেখুৱালে, ভগৱানৰ নাম স্মৰণ কৰা। তাৰ পাছত কোৱা হৈছে কি ধন্য ধন্য কলিৰ লোকৰ মহাভাগ। সাধাৰণতে মানুহে ভাবে কলিযুগটো বেয়া যুগ, কিন্তু এই ঘোষাফাঁকিত কৈছে কলিযুগৰ মানুহৰ বৰ ভাগ্যৱান, কাৰণ অন্য যুগত মুক্তি পাবলৈ বহুত কঠিন সাধনা কৰিব লাগিছিল। জপ তপ যজ্ঞ দান এইবিলাক অনেক কিবা কিবি, কিন্তু মাত্ৰ ভগৱানৰ নাম স্মৰণ কৰিলেই মুক্তিৰ পথ খোলে। শেষৰ শাৰীটোত আমাক কোৱা হৈছে যে সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলা আগ। ইয়াৰ অৰ্থ যজ্ঞ, তপস্যা, দান, ব্ৰত আদি বহু ধৰ্মীয় পথ আছে, কিন্তু কলিযুগত সেই সকলো পথৰ আগতেই আছে ভগৱানৰ নাম, কাৰণ নামেই হৈছে সৰ্বাধিক সহজ আৰু সৰ্বাধিক শক্তিশালী সাধনা। ঘোষাফাঁকিয়ে আমাক এটি গভীৰ শিক্ষা দিছে যে যদি মন অশান্ত হয়, যদি জীৱনত দুখ আহে, যদি ভয় লাগে, তেতিয়া মাত্ৰ এবাৰ মনেৰে কওক ৰাম কৃষ্ণ, দেখিব মন লাহে লাহে শান্ত হৈ গৈছে। কাৰণ ভগৱানৰ নামৰ ভিতৰত আছে অসীম শক্তি। বা পাইসকল, যদি আপুনি এনে আধ্যাত্মিক বাণীৰ গভীৰ অৰ্থ জানিবলৈ ভাল পায়, তেন্তে ভিডিঅ'টো লাইক কৰক, কমেণ্টত লিখক জয় শ্ৰীকৃষ্ণ, আৰু এনে ভিডিঅ' নিয়মিত চাবলৈ আমাৰ চেনেল আছামিজ কালচাৰ ওৱান ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু আপোনালোকৰ মতামত জনাব, আৰু আপোনালোকে কেনেকুৱা ধৰণৰ বিষয়ে চাব বিচাৰে, জানিব বিচাৰে তাকো জনাব। তাৰ ভিত্তিতো মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজি ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি
মই আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম আগন্তুক এটি নতুন ভিডিঅ'ৰ সৈতে। কৃষ্ণ।